নিয়ম আনিব পাৰে, আমি নিয়ম আনিব পাৰোঁ, তাত কোনো এইটো অনিয়ম নহয়। মই আপোনাক কৈছোঁ যে বাহিৰত আপোনালোকে জানে যে ইউক্ৰেইনত পঢ়িবলৈ যায় আমাৰ ছাত্ৰ ছাত্ৰী, মেডিকেল বা বাংলাদেশত পঢ়িবলৈ যায়, আহি তেওঁলোকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত এক্সাম দিব লাগে। এইটো নতুন কথা নহয়। গতিকে অসমৰ বাহিৰৰ ষ্টুডেণ্টে, অসমৰ বাহিৰত পঢ়া ষ্টুডেণ্টে অসমৰ চাকৰিৰ কাৰণে যদি পৰীক্ষা দিব লাগে, সেইটো ডাঙৰ কথা নহয় বুলি মই উপলব্ধি কৰোঁ। নিয়ম আনিব পাৰে, আমি নিয়ম আনিব পাৰোঁ, তাত কোনো এইটো অনিয়ম নহয়। মই আপোনাক কৈছোঁ যে বাহিৰত আপোনালোকে জানে যে ইউক্ৰেইনত পঢ়িবলৈ যায় আমাৰ ছাত্ৰ ছাত্ৰী, মেডিকেল বা বাংলাদেশত পঢ়িবলৈ যায়, আহি তেওঁলোকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত এক্সাম দিব লাগে। এইটো নতুন কথা নহয়। গতিকে অসমৰ বাহিৰৰ ষ্টুডেণ্টে, অসমৰ বাহিৰত পঢ়া ষ্টুডেণ্টে অসমৰ চাকৰিৰ কাৰণে যদি পৰীক্ষা দিব লাগে, সেইটো ডাঙৰ কথা নহয় বুলি মই উপলব্ধি কৰোঁ। নিয়ম আনিব পাৰে, আমি নিয়ম আনিব পাৰোঁ, তাত কোনো এইটো অনিয়ম নহয়। মই আপোনাক কৈছোঁ যে বাহিৰত আপোনালোকে জানে যে ইউক্ৰেইনত পঢ়িবলৈ যায় আমাৰ ছাত্ৰ ছাত্ৰী, মেডিকেল বা বাংলাদেশত পঢ়িবলৈ যায়, আহি তেওঁলোকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত এক্সাম দিব লাগে। এইটো নতুন কথা নহয়। গতিকে অসমৰ বাহিৰৰ ষ্টুডেণ্টে, অসমৰ বাহিৰত পঢ়া ষ্টুডেণ্টে অসমৰ চাকৰিৰ কাৰণে যদি পৰীক্ষা দিব লাগে, সেইটো ডাঙৰ কথা নহয় বুলি মই উপলব্ধি কৰোঁ। নিয়ম আনিব পাৰে, আমি নিয়ম আনিব পাৰোঁ, তাত কোনো এইটো অনিয়ম নহয়। মই আপোনাক কৈছোঁ যে বাহিৰত আপোনালোকে জানে যে ইউক্ৰেইনত পঢ়িবলৈ যায় আমাৰ ছাত্ৰ ছাত্ৰী, মেডিকেল বা বাংলাদেশত পঢ়িবলৈ যায়, আহি তেওঁলোকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত এক্সাম দিব লাগে। এইটো নতুন কথা নহয়। গতিকে অসমৰ বাহিৰৰ ষ্টুডেণ্টে, অসমৰ বাহিৰত পঢ়া ষ্টুডেণ্টে অসমৰ চাকৰিৰ কাৰণে যদি পৰীক্ষা দিব লাগে, সেইটো ডাঙৰ কথা নহয় বুলি মই উপলব্ধি কৰোঁ। নিয়ম আনিব পাৰে, আমি নিয়ম আনিব পাৰোঁ, তাত কোনো এইটো অনিয়ম নহয়। মই আপোনাক কৈছোঁ যে বাহিৰত আপোনালোকে জানে যে ইউক্ৰেইনত পঢ়িবলৈ যায় আমাৰ ছাত্ৰ ছাত্ৰী, মেডিকেল বা বাংলাদেশত পঢ়িবলৈ যায়, আহি তেওঁলোকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত এক্সাম দিব লাগে। এইটো নতুন কথা নহয়। গতিকে অসমৰ বাহিৰৰ ষ্টুডেণ্টে, অসমৰ বাহিৰত পঢ়া ষ্টুডেণ্টে অসমৰ চাকৰিৰ কাৰণে যদি পৰীক্ষা দিব লাগে, সেইটো ডাঙৰ কথা নহয় বুলি মই উপলব্ধি কৰোঁ। নিয়ম আনিব পাৰে, আমি নিয়ম আনিব পাৰোঁ, তাত কোনো এইটো অনিয়ম নহয়। মই আপোনাক কৈছোঁ যে বাহিৰত আপোনালোকে জানে যে ইউক্ৰেইনত পঢ়িবলৈ যায় আমাৰ ছাত্ৰ ছাত্ৰী, মেডিকেল বা বাংলাদেশত পঢ়িবলৈ যায়, আহি তেওঁলোকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত এক্সাম দিব লাগে। এইটো নতুন কথা নহয়। গতিকে অসমৰ বাহিৰৰ ষ্টুডেণ্টে, অসমৰ বাহিৰত পঢ়া ষ্টুডেণ্টে অসমৰ চাকৰিৰ কাৰণে যদি পৰীক্ষা দিব লাগে, সেইটো ডাঙৰ কথা নহয় বুলি মই উপলব্ধি কৰোঁ।